বন্ধুসকল আজি পালেং শাকৰ লগত মাটি দাইলৰ বড়ি দি কেনেকৈ বনাও গোটেই ভিডিওটো নাচালে আপোনালোকে গম নাপাব গোটেই ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব এয়া মই প্ৰথমে তেলতে মাটি দাইলৰ বড়িখিনি দি কৰি অলপ ভাজি ললো এই তেলতে মই শুকান জলকীয়া পাঁচফোৰণ পিয়াজ আৰু আদা অলপ থেতেলাই তাতে দি দিছো আৰু ভাজি কৰি লৈ মই ইয়াতে সবজি অলপ মিক্স কৰিম ইয়াতে উৰহি বেগেনা আৰু আলু টুকৰাকে কাটি থৈছো ইয়াতে মিক্স কৰি হালদি নিমখ আৰু কেঁচা জলকীয়া দি কৰি এতিয়া মই অলপ ভাজি লৈছো আৰু এতিয়া মই ঢাকনা মাৰি অলপ সিজালো এতিয়া মই ইয়াতে পালেং শাকখিনি মিক্স কৰি দিছো আৰু এতিয়া মোৰ ভজাখিনি প্ৰায় হৈ গ'ল এতিয়া ইয়াতে ভাজি থোৱা মাটি দাইলৰ বড়িখিনি হাতেৰে মোহাৰি অলপ ইয়াতে দি দিছো আৰু ইয়াতে মই এতিয়া ধুনিয়াকে ভাজি কৰি অলপ ঢাকনা মাৰি দাইলৰ বড়িখিনি অলপ সিজিবলৈ দিম এয়া মোৰ শাকখিনি প্ৰায় হৈ গ'ল এতিয়া মই ইয়াতে অলপ মিঠৈ দি দিছো আপোনালোকে মিঠৈ হলনি চেনিও দিব পাৰে খাবলৈ কিন্তু বহুত ধুনিয়া হয় একদম সাধাৰণ ৰেচিপি যদিও খাবলৈ কিন্তু বহুত ধুনিয়া আপোনালোকে কেতিয়াবা ঘৰত বনাই খাবচোন আজি ৰেচিপিটো কেনেকুৱা পালে ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে আৰু নতুন নতুন ৰেচিপি চাবলৈ হলে মোৰ জুনিয়ৰ চেনেলটো জুনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব